নমস্কাৰ বন্ধুসকল, এতিয়া আমি দেউতাৰ লগত মাছ মাৰিবলৈ যাম। কিনো মাছ পাং, আজি চবটো খাম। পামি মাছ, তৰি মাছ, চেং মাছ, গৰৈ মাছ, মাগুৰ মাছ, শিঙি মাছ, খালি মাছ। আপোনালোক ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া দেউতা আগে আগে, মই পিছে পিছে মাছ ধৰিব যাই আছোঁ। দেউতা কান্ধত আচৰা জাল আৰু এটা লাম্বা লাঠি বাৰী, চিপ বাৰী, সেইটাদি পামি মাছ কুটিয়াব। চাই থাককচোন। এতিয়া ৰেল ৰাস্তাৰ আণ্ডাৰগ্ৰাউণ্ডৰ তলেদি যাই আছোঁ। পূৰা আন্ধাৰ, ওপৰতে ৰেল ৰাস্তা, তলেদি আমি যোৱা ৰাস্তা। আমাৰ সৰু নদী, ডাঙৰ ডাঙৰ মাছ পোৱা জেগা এটা পালোঁ। নদীখন কিন্তু সৰু, কিন্তু মাছ তামাম ডাঙৰ ডাঙৰ পায়। বহুত মাছ পায় ইয়াতে। পানীত আজি ঠাণ্ডা হৈ আছে না, সেইকাৰণে মই নানামো। আমাৰ দেউতাক নামিবা দিম। বহুত ঠাণ্ডা। কেইদিনমান পিছত ইয়াৰ পানীবোৰ আৰু অলপ শুকাব, তেতিয়া মাছ মাৰিলে বহুত পায়। এতিয়া অলপ ঠাণ্ডাৰ কাৰণে মানুহবিলাক মাছ মৰা নাই। মানে মাছ মাৰিলে পায় আৰু, সুদা হাতে ঘৰত যাব নালাগে। এতিয়া পুৰা দেখিছে নাই, মোতকে বহুত আগত। এতিয়া কেনেকৈ মাছ মাৰে চাই থাককচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই লাম্ভা লাঠিটো দেখিছা? এই যে লাম্ভা বাৰী বা লাঠি, চিপ বাৰী ইত্যাদি। মানে তলত বহুত লাম্ভা লাম্ভা গাৰা আছে, সেই গাৰা দি বাৰীডাল গোটেই গোটেই মাছবিলাক ওলাব। তাতে পামি মাছ, আমি বেছিভাগ এই লাম্ভা মাছটো পামি মাছ বুলিয়ে কওঁ। আপোনালোকে কি কয় কমেণ্টত জনাবচোন। পানীত মানে নৈখনত নামিব আৰম্ভ কৰিছে। বহুত ঠাণ্ডা 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 বোলে। ঠাণ্ডা ঠাণ্ডা কুল কুল। পানীটো বেছি দ নহয়, মানে এতিয়া পানী শুকাই না, পূৰা এক গল দহা পানী। এতিয়া তাতে জালটো পূৰা গায়াত পাতি দিব, পাতি দি কিনে ফুটাব আৰু। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত, মৰে ল'ৰাৰ মাত। মই এতিয়া আৰু নৈৰ পাৰখানাত চাই আছোঁ দেউতাক মাছ মাৰাকে। ওপৰতে দেউতা ৰ'দ দিছে অলপ, কিন্তু ঠাণ্ডা দিনত ৰ'দ দিলে ভালে লাগে। এই ৰাঙা ৰ'দত ওলাব। কিবা ঘৰত যাই না গা ধুম না, ঠিকছে গা ধুম। মই ৰাতিপুৱা গা ধু নাই। দেউতা মাছটা দুখাচোন, মই জুম কৰিছোঁ। এইয়া দেখিছা? এই বেছি ডাঙৰ নহয়। তহঁতিলাও পাখৰাত উঠাই কিনে দুখাম ৰ, কিমান ডাঙৰ। আমাৰ ঘৰৰ কাৰণে হ'লে হ'ব আৰু, কিয় ইমান লাগে। এটাই বহুত, খালি সুন্দা ভাতটো খালি হ'ল। আহি আছে, পাইছে। টেং টেং টেং। ঘৰত দেউতাই এইবাৰ গালি নাখায়।
এনে নোহোৱাকৈ মাছ মাৰিব যোৱা ঠাণ্ডাখনত মাছ ঠাছ নাপোৱা এতিয়া আৰু মাৰ গালি নাখাব এতিয়া অলপ মাৰ হাঁহি ওলাব কিন্তু মাছটো ইমান ডাঙৰ নহয় কিন্তু হ'ব নেকি আমাৰ কাৰণে এসাঁজ আহি আছে দেউতা আহি পাইছে মাছ পাইছে আমি মাছ পাইছে কৰে তৰি মাগুৰ শিঙি খোলাত ভৰাই ধৰে এইয়া মাছটো খাং আপোনালোকে মাছটো দেখিছেনে এই পান পুৰি যাব আৰু একবাৰ আমিতো ঘৰত বামি মাছ বুলি কওঁ আমাৰ গাঁৱত সকলোৱে বামি মাছ বুলিয়ে কয় আপোনালোকে কি মাছ বুলি কয় মস্ত ডাঙৰ ডাঙৰ কাটা আছে আৰু সাপ নিচিনা দেখা পায় তৰি মাছো নহয় এইটো বামি মাছ হ'ব আৰু আমাৰ কাৰণে এসাঁজ হ'ব দে এতিয়া যাংছ ন আৰু মাৰা এইয়া বামি মাছটো চোৱা মোৰ কেমেৰাত অলপ মোৰ ভিডিঅ'ত অলপ বন্দী কৰি দিছোঁ দেখুৱাইছোঁ আপোনালোকক এইয়া খাব কিন্তু বহুত টেষ্টি মাছবিলাক দেখা তীখক চাৰিটা কৰি মাছ টেৰেং মাছ পাইছোঁ না নাই ক হা দেখা পাইছা মা ক'ব লাগছে মাছ নাই বুলি পোৱা নাই কাটেক